সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলসমূহ কিন্তু ইতিমধ্যে সাজু হৈ উঠিছে আৰু সেই যি ৰাইজসকল আছে ৰাইজে এইবাৰ কি বিচাৰে চৰকাৰে কি দিলে কি নাপালে সেই সামগ্ৰিক কিছু কথা জানিবলৈ আমি আজি আহি উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰা আৰু গাছপাৰাৰ এই বজাৰত আমি আহি উপস্থিত হৈছোঁ সামগ্ৰিক পৰিৱেশ মই দেখুৱাইছোঁ বজাৰৰ আৰু ইয়াতে কিছু লোক আছে দোকানীসমূহ আছে ৰাইজ আছে ৰাইজৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম মই প্ৰথমে যত্ন কৰিম ইয়াতে দোকানীসকল দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু ২৬ৰ নিৰ্বাচন সন্মুখত আৰু যি চৰকাৰ আছে সেই চৰকাৰে কিন্তু বহুত অভিলাষী আঁচনি বিভিন্নজনক দিছে কিন্তু আপুনি কি ক'ব মই ক'বলৈতো একো নাই কারণ রাইজ আগে যে বর্তমান যে সরকার আছে ওই সরকারটো বর্তমান কি করে আছে না আছে তো গম পাও কারণ রাইজে দেখি আছে যে গোয়ালপাড়া যেটা উচ্ছেদ চলি আছে কংগ্রেস সরকার থাকাতে কিন্তু গোয়ালপাড়া উচ্ছেদ যেবিলাক চলি আছিল ওই উচ্ছেদ কংগ্রেস সরকার থাকার ফলত কোনো না আছিল কিন্তু কিন্তু বর্তমান দেখা যায় বিজেপি সরকার আসাতে গরিব মানুষের যেটা হাহাকার দেখা যায় ওই হাহাকারের মধ্যে কিন্তু ওই হাহাকারের মাধ্যমে কিন্তু দেখা যায় যে অনেক গরিব মানুষরা এই বাড়ি ঘর দুয়ার ভাঙাই দিছে একটা মানুষের যদি বাসনদার ভাঙি দেওয়া হয় যে তার কিমান কষ্ট হব লাগে এটা রাইজে বুঝি পায় কিন্তু মই আৰু এটা কথাও কম যে বর্তমান আপনি একটা কথা আমাকে সুধিলি যে বিজেপি সরকার অনেক আঁচনি অনেক বিভিন্ন আঁচনি রাজ্যক দিছে বুলি তো আশা কৰিলি মই এটা কথা ক'ব লাগিছিল যে আঁচনি বিজেপি সরকার কি দিল মই এটা কথাও কম যে কংগ্রেস সরকার থাকিতো কিন্তু রেশন কার্ড কংগ্রেস সরকারেই দিয়েছিল কিন্তু কংগ্রেস সরকার থাকার রেশন কার্ড দিয়েছিল অনেক গরিব মানুষক বিদ্যুৎ পেনশন টেনশন বা এই ধরনের বস্তু অনেক দিয়েছিল কিন্তু বর্তমান দেখা যায় এই সরকারটো রাইজৰ হওয়া কাম করা নাই কারণ এই জন্য কাম করা নাই রাইজের উপরও যেটা অত্যাচার খাদ্যর মধ্যে হোক যে কোনো কাম কাজের মধ্যে হোক অনেক অত্যাচার করে আছে কারণ মই এটা কথাই কম যে আমার বয়স 25 বছর বয়স মই এটা কথা ক'ব পাৰোঁ যে 25 বছরের বয়সের ভিতৰত যে মই 5-6 বছর আগত মিঠাতেলের তেলের কেজি খালো মই 100 টাকা এখন মিঠাতেলের দাম হৈ গ'ল 200 টাকা তাই বিজেপি সরকার এক পাশে দি আমাক আঁচনি দিলে আর এক পাশে কিন্তু রাজ্যের দ্বারাই কিন্তু না মই এই সরকার না পাইছো মই এটা সরকারও বিচাৰো যে আমার আগত যে কংগ্রেস সরকার ছিল ওই কংগ্রেস সরকারে মই বিচাৰো সকা পাব কংগ্রেস সরকার আছিল তেতিয়া আছে আমার রাইজ শান্তি পাব এটিও মই কামনা কৰোঁ কংগ্রেস সরকার আহা বুলি ধন্যবাদ জানাইছো আৰু লোক উপস্থিত আছে দাদা কি ক'ব যেহেতু এই বিজেপি যি চৰকাৰখন আছে বিজেপি চৰকাৰখনে কিন্তু বিভিন্ন আঁচনিমূলক দিছে যি এটা কথা উত্থাপন কৰিছে তেখেতেও যে অত্যাচাৰ কৰিছে বুলি বা নতুনত্ব তেওঁলোকে বিচাৰিছে কি ক'ব আচলতে বিজেপি চৰকাৰৰ যি অভিলাষী আঁচনিবোৰ সেয়া ৰাইজে সন্তুষ্ট না আপোনালোকে সন্তুষ্ট হয়নে নহয় না আমি এই স্কিমবিলাকত বৰ্তমান চৰকাৰখনৰ স্কিমবিলাকত আমি সন্তুষ্ট এই কাৰণে নহওঁ হয়তো যিসকল আমাৰ দুখীয়া মানুহ আছে এইসকলে হয়তো বুজি নাপাব পাৰে যে চৰকাৰে আঁচনি যে লয় এই আঁচনিৰ পইচা ক'ৰ পৰা আহে আমাৰ আসামত এতিয়া এনেকুৱা এইকেইখন হিটলাৰী শাসন বুলি মই ক'ম আজি ধৰি লওক মন্ত্ৰীসভাত 19জনীয়া মন্ত্ৰীসভা এটা আছে অসমত এই 29জনৰ আমি এজন মন্ত্ৰীকো আমি যিকোনো কাজ কামৰ ক্ষেত্ৰত যিকোনো ডিপাৰ্টমেণ্টতে নাপাওঁ খালি অকল মুখ্যমন্ত্ৰীজনৰ মুখৰ পৰাই কথাখিনি শুনা পাওঁ এইকাৰণে কৈছোঁ একনায়কত্ব চলাই আছে এজন মানুহে অসমখনক আৰু এতিয়া মই আহিম আমাৰ আঁচনিৰ ক্ষেত্ৰত আঁচনিবিলাকে আমি যি দুখীয়া মানুহে যিখিনি আমি বস্তু কিনি খাওঁ এইবিলাকৰ পৰা টেক্সৰ পৰা যি পইচা চৰকাৰৰ ওচৰত যায় তাৰ পৰাই আঁচনি দিয়ে কিন্তু আমি দেখা পাইছোঁ যে আমি যে শিক্ষিত নিবনুৱা আমি নিজে গম পাই আছোঁ যে অসম চৰকাৰে যিখিনি আঁচনি গ্ৰহণ কৰিছে এইখিনি কি কৰিছে লোন লৈ বিশেষ কৰি ঋণ লৈ প্ৰতিটো আঁচনি ঋণৰ ওপৰত লৈ আমাৰ এই আঁচনিবিলাক দি আছে এফালেদি অসম চৰকাৰৰ ঋণে এনেকুৱা চানি ধৰিছে গোটেই অসমখনক আৰু নেক্সট যি প্ৰজন্মৰ আমি যিখিনি মানুহ আছে বা শিক্ষিত নিবনুৱা আছে এইবিলাকত এই বিজেপিৰ আমলত এনেকুৱা এটা সময় আহিছিল যে চেণ্ট্ৰেল গভৰ্ণমেণ্টত গৈ লিখিত দি আহিব লগা হৈছিল যে আমি চাকৰি নিদিম বুলি কাৰণ ঋণ এনেকুৱা কৰি থৈ গৈছিল ইজিপি চৰকাৰৰ সময়ত সেই সময়ত এনেকুৱা হৈছিল সেই ঋণবিলাকে মাৰতে তাৰ 10 বছৰমান চৰকাৰ গুচি গৈছিল ঠিক তেনেকুৱা পৰিৱেশ এতিয়া আহিছে অসমত বিজেপি চৰকাৰখনে ঋণ লৈ অসমখনক এনেকুৱা জুৰুলা কৰিছে এই প্ৰতিটো জনমূৰি আয়ৰ ক্ষেত্ৰত আমাৰ কিমানখিনি এজন মানুহৰ ওপৰত কিমানখিনি ঋণ চপাই দিছে আৰু আমাক এইখিনি গৰীব মানুহ বা সাধাৰণ মানুহে নাজানে কিন্তু আমি শিক্ষিত মানুহ এইখিনি জানো গতিকে ঋণতো এনেকৈ ভৰি গৈছে অসমখন এতিয়া
এতিয়া আৰু কোনো ধৰণৰ উন্নয়নৰ কথা নাই, হিন্দু মুছলিমৰ কথা কৈয়ে ৰাজনীতি কৰি আছে আমাৰ মুখ্যমন্ত্ৰী। সন্তুষ্ট নে আপুনি এই চৰকাৰ? আমি যে এই চৰকাৰৰ দিনত আমি একেবাৰে অসন্তুষ্ট, আমি কেতিয়াও সন্তুষ্ট নহওঁ। কিয় এইটো প্ৰশ্ন মোক কৰিছে, কিয় কথাটো এনে যে এইকাৰণে ক'ম, ইমান দিনৰ ভাৰত স্বাধীনতাৰ পিছত যিমানখিনি চৰকাৰ গৈছে, এই আজিৰ দিনত চৰকাৰখন যি ধৰণৰ মানুহক অত্যাচাৰ, যি ধৰণৰ অসুবিধা কৰি আছে, আমাৰ সাধাৰণ মানুহৰ ল'ৰাবিলাকে বাহিৰত কাম কৰিবলৈ গ'লে যি পেৰেচানি দি আহিছে, আমাৰ যিখিনি দোকানী আছে, ব্যৱসাদাৰ আছে, যিখিনি GST লগাইছে, যি অত্যাচাৰ কৰি আছে সাধাৰণ মানুহৰ ওপৰত, যি অত্যাচাৰ চলি আছে নদী ভাঙাক লৈকে, তাৰপিছত আমাৰ যিখিনি উচ্ছেদৰ কথা কৈ আহিছোঁ, এইখিনিলৈকে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ কেনেকুৱা পিছত চৰকাৰ হ'ব লাগে? এতিয়া আমাৰ মতামতত যদি কওঁ, আমি ৰাইজৰ মতামত ল'ব বিচাৰিলে আমি এতিয়া ক'ম, আগৰ আমাৰ যেনেকুৱা কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছ চৰকাৰ আহিলে আমি সাধাৰণ মানুহৰ কাৰণে আমাৰ সুবিধা হ'ব। এইকাৰণে আমি ধুবুৰীবাসী ৰাইজ হিচাপে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এটা চৰকাৰ, আমি সুস্থ চৰকাৰ এটা পাম বুলি আশা ৰাখিছোঁ। এইটোৱে আমাৰ কথা। ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকে যি চৰকাৰৰ কামত সন্তুষ্ট নহয়, তেওঁলোকে নতুনত্ব বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।